বন্ধু বান্ধৱীসকল আজি দেওবাৰ বুলি মাছ অনা হ'ল, সৰু মাছ দেউতাই বাচি আছে, বহুত স্পীডত বাচিছে। আৰু আপোনালোকে দেওবাৰে কি খায় বাৰু? ভেজ খাই ভাল পায় নে নন ভেজ খাই ভাল পায়? কাৰণ আমি দেওবাৰে নন ভেজ খোৱা যায়, কাৰণ বাকীকেইদিন সদায় কামতে ব্যস্ত থকা যায় ইফাল সিফাল। দেওবাৰ দিনটো নন ভেজ খাওঁ। আজি তাকে সৰু মাছ আনিছিলোঁ, দেউতাই বাচি আছে। তাৰপৰা কৈছে বোলে নহয় আজি দালিৰ লগত খাৱা বুলি কৈছে। তাৰপৰা সেইটো কাৰণে ফ্ৰাই কৰিম বুলি ভাবিছোঁ। এয়া মাছ কটা হৈ গ'ল, বচা হৈ গ'ল। এতিয়া আৰু আছেই দুটামান। এতিয়া বচা হৈ গ'ল, হালধি নিমখ এয়া সানি দি আছে। এতিয়া আমি ফ্ৰাই কৰিম, ঠিক আছে। আপুনি বাৰু কোনে কোনে মাছ ফ্ৰাই কৰিব জানে জনাবচোন কমেণ্ট বক্সত। মই কিন্তু সকলো কৰোঁ, ভজা মেলা কৰা। আজি দেউতাই ভাজিছে, কিন্তু এনেই ময়ো আছোঁ। এয়া মাছ ভাজিবলৈ আৰম্ভ কৰি দিছোঁ। কেৰাহীটোত গোটেইখিনি একেলগে নাতে, সেইকাৰণে 4 পিচ 5 পিচকৈ ভাজিছোঁ আৰু এতিয়া দেউতাক ভাজিবলৈ দিছোঁ অলপমান। এয়া ভজা হৈ গৈছে মাছ। এতিয়া আমি দুপৰীয়া আহাৰত ব্যৱহাৰ কৰিম। সেইটো হৈ গৈছে। মাছটো বেছিকৈ ভজা হৈ গ'ল। একচুৱেলি দালিৰ লগত খাম কাৰণে অলপমান হেৰিকৈ ভজা হৈছে, কাঢ়াকৈ ভজা হৈছে। ভাল